আজি চলচ্চিত্ৰ দিৱস আইদেউ সন্দিকৈ প্ৰতি চূড়ান্ত ভেঙুচালি গোলাঘাট জিলা সাহিত্য সভাৰ এৰাবাৰীত পৰিণত হ'ল আইদেউ সন্দিকৈ সাংস্কৃতিক সংগ্ৰহালয়। দীৰ্ঘদিনে লাগি আছে এটা প্ৰকাণ্ড তলা। আজি দিনটোত অসমীয়া বোলছবি জগতৰ বাবে এক সোণালী দিন। জয়মতী কথাছবিয়ে মুক্তি লাভ কৰা যেনেদৰে গৌৰৱোজ্জ্বল ইতিহাস, তেনেদৰে জয়মতীৰ ভূমিকাত অভিনয় কৰা প্ৰথমগৰাকী মহিলা অভিনেত্ৰী গোলাঘাট জিলাৰ আইদেউ সন্দিকৈৰ বহুত ত্যাগ, কষ্ট, আদৰ্শ জড়িত হৈ আছে। কিন্তু আইদেউ সন্দিকৈৰ দৰে মহিয়সী নাৰীৰ স্মৃতি যুগমীয়া কৰাৰ নামত গোলাঘাট জিলা সাহিত্য সভাই আইদেউ সন্দিকৈকে চৰম ভেঙুচালি কৰাৰ অভিযোগ উঠিছে। 1998-99 চনতে গোলাঘাট জিলা সাহিত্য সভাই আইদেউ সন্দিকৈ সাংস্কৃতিক সংগ্ৰহালয় স্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰি জিলাখনৰ কমাৰগাঁও পানীদিহিঙে নিৰ্মাণ কৰে ভৱন। এই ভৱনটোত নাম ফলকখনহে যেন আইদেউ সন্দিকৈ স্মৃতি ধৰি ৰাখিছে। এৰাবাৰীত পৰিণত হয় আইদেউ সন্দিকৈ সাংস্কৃতিক সংগ্ৰহালয়। গোলাঘাট জিলা সাহিত্য সভাৰ তত্বাৱধানত থকা ভৱনটো দীৰ্ঘদিনে লাগি আছে এটা প্ৰকাণ্ড তলা, যাৰ বাবে ক্ষোভ উজাৰিলে স্থানীয় সচেতন ব্যক্তিয়ে। উল্লেখ্য যে গোলাঘাট জিলা সাহিত্য সভাৰ বিগত কাৰ্যকালত তফজ্জুল হকে সভাপতি হিচাপে আৰু বন্তি বৰা সম্পাদকৰ পদত থাকি কাৰ্যকাল চলালে। কিন্তু এনে দিশত চূড়ান্ত দায়িত্বজ্ঞানহীনতা আৰু অকমন্যতাৰ দিশ উন্মোচিত কৰি আইদেউ সন্দিকৈ সাংস্কৃতিক সংগ্ৰহালয়ৰ প্ৰতি যেন উদাসীন মনোভাৱে পোষণ কৰিলে। আনহাতে গোলাঘাট জিলা সাহিত্য সভাৰ দুটাকৈ কাৰ্যকাল সম্পাদকৰ পদত থকাৰ পাছত বৰ্তমান বন্তি বৰা নামৰ মহিলাগৰাকীয়ে গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতিৰ দৰে আসন দখল কৰিবলৈ সক্ষম হৈছে। যদিও চৰম অদূৰদৰ্শী ভূমিকা, দায়িত্বজ্ঞানহীনতাৰ বাবে অৱহেলিত হৈ পৰি ৰৈছে আইদেউ সন্দিকৈ সাংস্কৃতিক সংগ্ৰহালয়। আজি গোলাঘাট জিলা সাহিত্য সভাই প্ৰতিষ্ঠা দিৱস আৰু চলচ্চিত্ৰ দিৱস পালন কৰি শিল্পীক সম্বৰ্ধনা জনাইছে। কিন্তু আইদেউ সন্দিকৈৰ দৰে প্ৰথমগৰাকী অসমীয়া মহিলা অভিনেত্ৰীক উপযুক্ত সন্মান মৰ্যাদা দিয়াৰ অৱকাশ হ'লেহে এনে চলচ্চিত্ৰ দিৱস পালন কৰাৰ নাইবা শিল্পী সম্বৰ্ধনা জনোৱাৰ সাৰ্থকতা লাভ কৰিব বুলি ৰাইজে মন্তব্য কৰে। মাজে সময়ে ঠিক আমাৰ 17 ডিচেম্বৰটোহে আহে। আমাৰ ইয়াত তাতো প্ৰতি বছৰে আমি এই নিয়মটো পালন কৰোঁ, তেওঁলোকে আহে। মাত্ৰ সেইদিনাখনেই আহে কিন্তু দেই, আৰু বছৰটো নাই, আৰু অন্য সেই যোগাযোগ নাই, একো যোগাযোগ নাই। কিন্তু হেমাহি আছে, এইটো নদী ক'ৰবাত জিলা সাহিত্য সভাটো অলপ হেমাহি আছে। কিন্তু যিহেতু আমাৰ কমাৰগাঁও অঞ্চলত সাহিত্য সভা আছে, সাহিত্য সভা ইয়াত জড়িত হৈ আছে, কিন্তু ওপৰৰ পৰা নিৰ্দেশনাবিলাক পাব লাগিব। যিহেতু তেওঁলোকৰ তত্বাৱধানত এই সাংস্কৃতিক সংগ্ৰহালয়টো আছে, তাৰমানে সেইকাৰণে আমি তেওঁলোকক অভাৰটেক কৰি আমি কিছুমান কাম কৰিবলৈ আমি যোৱাত আমাৰ অসুবিধা আছে।